বিজ্ঞানৰ দশম শ্ৰেণী বিজ্ঞানৰ পাঠ ভিত্তিক জীৱন প্ৰক্ৰিয়া যিটো পাঠ আছে সেই পাঠটোৰে আমি আৰম্ভ কৰিবলৈ লৈছো। আমি প্ৰথমে ৰাদাৰফোৰ্ড দলক প্ৰথমটো প্ৰশ্ন আমি উপস্থাপন কৰিছো। ৰাদাৰফোৰ্ড দলে আমাক ক'ব লাগে যে পাচন নলীৰ কোন অংশত, ভালকে শুনি লোৱা, পাচন নলীৰ কোন অংশত প্ৰটিনৰ পাচন আৰম্ভ হয়। প্ৰটিনৰ পাচন প্ৰক্ৰিয়াটো আৰম্ভ ক'ত হয়? পাচন নলীৰ কোন অংশ, কি অংশ বুলি কোৱা হয় তাক? পোনপটীয়া প্ৰশ্ন 10 নম্বৰ পাবা, আৰু যদি নোৱাৰে বাগৰি যায় তেতিয়াহ'লে তেওঁলোকে পাব 5 নম্বৰকে। মই প্ৰথমে আজিৰ ৰাদাৰফোৰ্ড দলক প্ৰশ্নটো কৰিছো। শুদ্ধ উত্তৰ হাত চাপৰি দিয়া চবেই শুভেচ্ছা জ্ঞাপন কৰিছো। আমি ৰাদাৰফোৰ্ড দলক 10 নম্বৰ পাবলৈ সক্ষম হ'ল। ৰাদাৰফোৰ্ড কংকনা বাইদেউৰ ক্ৰেডিট এইটো। কংকনা বাইদেউ ধুনীয়াকে পঢ়াইছে। এতিয়া আমাৰ গেলিলিও দলক আমি পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছো। পোনপটীয়া প্ৰশ্ন, অত্যাধিক পৰিশ্ৰম কৰিলে শৰীৰৰ পেশী কোষত কি উৎপন্ন হ'লে হঠাৎ আমাৰ পেশীত হিৰামুৰি ধৰে? কি উৎপন্ন হয়? অত্যাধিক পৰিশ্ৰম কৰিলে শৰীৰৰ পেশী কোষত কি উৎপন্ন হয় যাৰ বাবে আমাৰ হিৰামুৰি ধৰে? পোনপটীয়া প্ৰশ্ন।